নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইনৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো যে প্ৰথম খবৰটোৰ ফালে প্ৰথম খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে গুৱাহাটীক নিৰীক্ষণ কৰিবৰ কাৰণে এতিয়া প্ৰায় 2000টা সিসি কেমেৰা লগোৱা হ'ব, যি কেইটা সিসি কেমেৰা 24 ঘণ্টাই অন থাকিব বুলি জনাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনায় যে দিনে 24 ঘণ্টাই নিৰীক্ষণৰ বাবে এতিয়া গুৱাহাটী মহানগৰীত লগোৱা হ'ব 2000টা সিসি কেমেৰা, 20টা ৰাজহুৱা ঘোষণা ব্যৱস্থা লগোৱা হ'ব। তাৰ লগতে 20টা জৰুৰীকালীন কল বক্স থাকিব, য'ত আপোনালোকে যদি বিপদত পৰে ততাতৈয়াকৈ কল কৰিব পাৰিব। আৰু লগতে প্ৰায় 10টা ভেৰিয়েল মেছেজ ডিসপ্লেয়াৰ থাকিব বুলি জনাইছে। সেয়াই নহয়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে অলৰেডি প্ৰায় জিএছ ৰোডত 100টা সিসি কেমেৰা সক্ৰিয় হৈ আছে বুলি জনাইছে। 90%তকৈ অধিক আইটি সফটৱেৰ হাৰ্ডৱেৰ মজুত ৰাখিছে বুলি জনাইছে। সমগ্ৰ মহানগৰীত স্থাপন কৰা হ'ব 690টা কেমেৰা খুঁটা। তো গুৱাহাটী মহানগৰীখনত আমাৰ দিনক দিনে যি নেকি সন্ত্ৰাসৰ সৃষ্টি হৈছে, সেইবিলাকৰ পৰা ৰক্ষা পাবৰ কাৰণে এতিয়া গুৱাহাটীবাসীক সুৰক্ষা দিবৰ কাৰণে গুৱাহাটী মহানগৰীত সিসি কেমেৰা লগাব। যেনে চুৰ, ডকাইত, ধৰ্ষণ, মাৰ্ডাৰ, এই যিবিলাক নেকি ঘটনা হৈ আছে, সেই ঘটনাবিলাক নাইকিয়া কৰিবৰ কাৰণে 2000টা সিসি কেমেৰা লগাব বুলি জনাইছে। তো কেনেকুৱা পাইছে অসম চৰকাৰৰ এই সিদ্ধান্তক কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ ওপৰত ওলাইছে ইয়াৰ পাছৰ খবৰটো। বৰ্তমান বাৰু তেখেত মুখ্য ন্যায়াধীশ নহয়, তেখেতে অৱসৰ ল'লে। তো তেখেতলোকক একোটা চৰকাৰী ঘৰ দিয়া হয় চৰকাৰৰ তৰফৰ পৰা। তেওঁলোকৰ যেতিয়ালৈকে কৰ্মকাল থাকিব, তেওঁলোকে সেই কৰ্মকালত চৰকাৰী ভৱনতে থাকিব পাৰে। এতিয়া ভাৰতবৰ্ষৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে তেখেতৰ অৱসৰৰ পাছতো চৰকাৰী ঘৰটো এৰি দিয়া নাই। এতিয়া হঠাৎটো এৰি দিওঁ বুলি ক'লে এৰিব নোৱাৰে। বস্তু বাহনি ইফাল সিফাল কৰা, ঘৰ দুৱাৰ সেটেল হোৱা মেলা ঢেৰ কাম থাকে। তেখেতে এটা সময় বিচাৰিছিলে, কিন্তু সেই সময়ৰ ভিতৰত তেখেতে ঘৰ দুৱাৰসমূহ খালী নকৰিলে। আৰু যাৰ বাবে নেকি এতিয়া উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে তেখেতক তৎকালীনভাৱে ঘৰ খালী কৰি দিবৰ বাবে, মানে চৰকাৰী ঘৰ খালী কৰি দিবৰ বাবে তেখেতলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ছেইফ আলী খানৰ ওপৰত। আপোনালোকে বলিউডৰ ছুপাৰষ্টাৰ ছেইফ আলী খানক বাৰু চিনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব। তো ছেইফ আলী খানৰ 15,000 কোটি টকাৰ সম্পত্তি এতিয়া 70 সম্পত্তি ৰূপে গণ্য কৰা হৈছে। আৰু তেখেতৰ 15,000 কোটি টকাৰ সম্পত্তি এতিয়া চৰকাৰে তেখেতৰ পৰা লৈ লোৱা হ'ব। তো তেখেতে সেই সম্পত্তিখিনি বংশানুক্ৰমে লাভ কৰিছিলে, মানে তেখেতৰ দেউতাকৰ পৰা তেখেতে সেই সম্পত্তিখিনি লাভ কৰিছিলে। আৰু তেখেতৰ দেউতাকে আকৌ তেখেতৰ দেউতাকৰ পৰা সম্পত্তিখিনি লাভ কৰিছিলে। আৰু তেখেতৰ দেউতাকে তেখেতৰ দেউতাকৰ পৰা, মানে তেওঁলোকে বংশানুক্ৰমে সেই সম্পত্তিখিনি লাভ কৰি আহিছিলে। কিন্তু সেই সম্পত্তিখিনি প্ৰকৃততে যাৰ আছিলে, সেই ব্যক্তিজন পাকিস্তানৰ ব্যক্তি আছিলে। আৰু যেতিয়া নেকি ভাৰত পাকিস্তান বিভাজন হৈছিলে, তেতিয়া তেখেত হয়তো চাগে ভাৰত এৰি পাকিস্তানলৈ গুচি গৈছিলে। গোটেই কাহিনীটোৰ সম্পৰ্কে বিস্তাৰিতভাৱে নাজানো, কিন্তু সেই সম্পত্তিখিনি পাকিস্তানৰ এজনৰ ব্যক্তিৰ আছিলে। তো ছেইফ আলী খানৰ পৰিয়ালে সেই সম্পত্তিখিনি লাভ কৰিছিলে সেই মানুহজনৰ পৰা। এতিয়া যিহেতু তেখেতলোকো নাই, তেখেত এজন পাকিস্তানী মানুহ, তো সেইবাবে সেই 15,000 কোটি টকাৰ সম্পত্তিখিনি 70 সম্পত্তি বুলি গণ্য কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। আৰু সেই সম্পত্তিখিনি এতিয়া চৰকাৰে লৈ ল'ব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ পৰা। নগাঁৱত এতিয়া যিমান কেইটা মুছলিম সংগঠন আছে, গোটেইকেইটা মুছলিম সংগঠনে ঘোষণা কৰিছে যদিহে কোনো মুছলমান লোকে নিচাজাতীয় দ্ৰব্য সেৱন কৰে, যদিহে মুছলমান মানুহবিলাকে জুৱা, তাজপাত এইবিলাক খেলা বন্ধ কৰি দিয়ে, তো তেওঁলোকক মুছলিম সংগঠনৰ তৰফৰ পৰা 10,000 টকাকৈ আৰু 3 মাহৰ বাবে খাদ্য ফ্ৰীকৈ দিব বুলি জনাইছে। যদি মুছলমান লোকে জুৱা খেলা বন্ধ কৰে, মুছলমান লোকে যদি নিচাজাতীয় সামগ্ৰীসমূহ খোৱা বন্ধ কৰি দিয়ে, বেয়া কাম কৰা বন্ধ কৰি দিয়ে,
তেনেহ'লে 3 মাহলৈকে খোৱা বস্তু আৰু 10,000 টকাকৈ দিব বুলি জনাইছে নগাঁৱত ঘোষণা কৰিছে এবিএমছু নেমছু তেওঁলোকৰ কেইবাটাও সংগঠন আছে মুছলিম সংগঠন তো সেই মুছলিম সংগঠনসমূহে ঘোষণা কৰিছে তো আপুনি বাৰু মুছলিম নেকি যদি মুছলিম তেন্তে কেনে পাইছে এই খবৰটোৰ বিষয়ে জানি কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা আপোনালোকে ঘটক শব্দটো কাক কয় বাৰু চিনি পায়নে বা আপোনালোকে ঘটক শব্দটো ইয়াৰ পূৰ্বে বাৰু আপোনালোকে শুনিছে নে নাই শুনা কমেন্ট সেকশনত জনাবচোন আমাৰ ইয়াতে ঘটক সেই সকলক কোৱা হয় যি সকলে নেকি কোনো এঘৰ মানুহক এগৰাকী ছোৱালী বা এগৰাকী কইনা বিচাৰি দিয়াত সহায় কৰে বা কোনো এঘৰ মানুহক এজন দৰা বিচাৰি দিয়াত সহায় কৰে সেইজনক ঘটক বুলি কয় আৰু যেতিয়া নেকি বিয়াখন সুকলমে হৈ যায় ঘটকজনক মানে দৰা ঘৰে বা কইনা ঘৰে এটা পইচা দিয়ে দৰাজন বা কইনাগৰাকী বিচাৰি দিয়াৰ নামত তো আজিকালি ঘটক সিস্টেমটো উঠিছে আজিকালি মেট্ৰমনিয়েল কোম্পানী ওলাইছে সেই কোম্পানী বিলাকে ঘটকৰ কাম কৰে আগতে ঘটকে যদি 500,000 টকা লৈছিলে আজিকালি মেট্ৰমনিয়েল কোম্পানী বিলাকে 25,000 30,000 40,000 50,000 টকা তেওঁলোকে লয় ছোৱালী বা লৰা বিচাৰি দিয়াৰ নামত তো ঠিক তেনেকুৱা ধৰণৰ এটা ঘটক কোম্পানীয়ে গুৱাহাটী মহানগৰীত চলাইছে এটা বৃহৎ স্কেম তো সেই ঘটক কোম্পানীটোৰ নাম হৈছে দা ৰয়েল ৱেডিং মেট্ৰমনিয়েল কনসালটেন্ট তো এই ঘটক কোম্পানীটোৱে কি কৰে আপোনাক যেনিবা ক'লে যে মই এগৰাকী ছোৱালী আপোনাক বিচাৰি দিম আপোনাক এজনী ছোৱালী বিচাৰি দিম তো আপুনি আমাৰ ইয়াতে ৰেজিষ্টাৰ্ড কৰিব লাগিব তো ৰেজিষ্টাৰ্ড কৰিবৰ কাৰণে বিভিন্ন কোৱালিটি আছে তো 25,000 50,000 75,000 এনেকুৱা ধৰণৰ পেকেজ আছে যদিহে আপোনালোকে বোলে 25,000 টকাৰ পেকেজটো লয় কেৱল আমি আপোনাক ছোৱালীজনী বিচাৰি দিম যদি 50,000 টকাৰ পেকেজটো লয় আমি আপোনাৰ ছোৱালীজনীটো বিচাৰি দিমেই লগতে ৰাখি সাখি এইবিলাক মিলাই আপোনালোকক ছোৱালীজনী বিচাৰি দিম বা 75,000 টকাৰ যদি আপোনালোকে পেকেজটো লয় আপোনালোকক ছোৱালীজনী বিচাৰি দিয়াৰ লগে লগে ছোৱালীজনীক লক কৰাইও দিম এনেকুৱা ধৰণৰ মানে তেওঁলোকৰ পেকেজ আছে আপুনি যেনিবা ধৰি লওক 25,000 টকাৰ পেকেজটোৰে তেওঁলোকৰ পৰা তেওঁলোকৰ তাতে ৰেজিষ্টাৰ্ড কৰিলে তেওঁলোকে কি কৰে আপোনাক এনেকুৱা কিছুমান ছোৱালীৰ ফটো দেখাই দিব যিখিনি ছোৱালী নেকি প্ৰকৃতাৰ্থত তেওঁলোকৰ ওচৰত নাই বাহিৰা ৰাজ্যৰ ধুনিয়া ধুনিয়া ছোৱালীৰ ফটোবিলাক আনি দেখাই দিব তো যেতিয়া নেকি আপোনাৰ কোনোবা এজনী পছন্দ হ'ব তাৰ পাছত আপোনাৰ পৰা কি কৰিব পইচা ল'ব পইচা লোৱাৰ পাছত এটা নাম্বাৰ দিব মানে ছোৱালীজনীৰ নাম্বাৰ দিব কল কৰিবৰ কাৰণে যে আপোনালোকক এক মাহ সময় দিছো এক মাহৰ ভিতৰত আপোনালোকে কথা বতৰা পাতক বুজাবুজি হওক আৰু আপোনালোকক বিয়া কৰাই দিম তো তেওঁলোকে কি কৰে ডাইৰেক্ট ছোৱালীজনীৰ নাম্বাৰটো নিদিয়ে তেওঁলোকৰ অফিচতে কাম কৰা কোনোবা এগৰাকী এমপ্লয়ি নাম্বাৰটো দি দিয়ে কথা পাতিবৰ কাৰণে এক মাহ যেন তেনে ইফাল সিফাল কৰি কটাই আৰু তো তাৰ পাছত পইচা দিয়া মানুহজনক ব্লক কৰি দিয়ে নাম্বাৰ নাপাত্তা হৈ যায় আৰু যেতিয়া নেকি তেওঁলোকৰ তাতে খবৰ কৰিবলৈ আহে যে ছোৱালীজনীয়ে আমাৰ লগত বিয়া নহল তো কেনেকুৱা কি কথা তো ক'ব যে আমি এমাহ সময় দিছিলো আপোনালোকে হেইটো মিলাব নোৱাৰিলে গতিকে আমি কি কৰিম তো তেওঁলোকে টাৰ্ম এণ্ড কণ্ডিশ্যন এইবিলাকত সহি কৰাই লয় তো এই অভিযোগ উত্থাপন কৰিছে সেই অফিচতে কাম কৰা এগৰাকী ছোৱালীয়ে সেই ছোৱালীগৰাকীৰ সৈতে কিছুদিনৰ পৰা শাৰীৰিক নিৰ্যাতন চলাই আহিছিলে সেই কোম্পানীৰ স্বত্বাধিকাৰীসকলে আৰু যাৰ বাবে সেই কোম্পানীটোৰ গোটেই পৰ্দা ফাৰ্ষ্ট কৰি দিছে সেই ছোৱালীজনীয়ে আৰু সেই মানুহসকল মানে সেই কোম্পানীটোৰ যিসকল নেকি স্বত্বাধিকাৰ তেওঁলোক কিন্তু বাহিৰা মানুহ নহয় আমাৰ অসমৰে অসমীয়া মানুহ পাইছো ইয়াৰ পাছৰ খবৰ ফালে গুৱাহাটী মহানগৰীত নৱেম্বৰ মাহত নতুনকৈ মুকলি হ'ব এটা বিমান বন্দৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনোৱা অনুসৰি নৱেম্বৰ মাহত গুৱাহাটীত মুকলি হ'ব নতুন বিমান বন্দৰ কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে নতুন বিমান বন্দৰটো নতুন বিমান বন্দৰটো চাবলৈ দেশৰ পৰা মানুহ আহিব বুলি জনাইছে বহু দেশৰ পৰা মানুহ আহিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰীজনে আৰু তেখেতে কৈছে বেংগলুৰুক পিছ পেলাব এই বিমান বন্দৰটোৱে তেখেতে কৈছে যেতিয়াই নেকি আহি গুৱাহাটী বিমান বন্দৰত লেণ্ড কৰিব যেতিয়া নেকি বাহিৰলৈ ওলাই আহিব মানুহে কিছু সময়ৰ কাৰণে ভাবিব লাগিব যে মই কোট লেণ্ড কৰিলো গুৱাহাটীত লেণ্ড কৰিলো নে বেংগলুৰুত লেণ্ড কৰিলো এইটো ভাবিব লাগিব কাৰণ ইমানেই আটক ধুনিয়াকৈ বনাইছে বুলি জনাইছে আগবাইছে ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেন্দ্ৰ চৰকাৰৰ চাকৰিয়াল সকলৰ বাবে কেন্দ্ৰ চৰকাৰৰ যিসকল চাকৰিয়ালে নেকি ইউপিএছ ব্যৱস্থা অৱলম্বন কৰিছে মানে ইউনিফাইড পেমেন্ট সিস্টেম যিসকলে নেকি বৰ্তমান সময়ত গ্ৰহণ কৰিছে তেওঁলোকেও হেনো এনপিএছৰ যিবিলাক সুবিধা এনপিএছৰ যিবিলাক নেকি কৰৰ সুবিধা টেক্সৰ সুবিধা টেক্স ৰেহাইৰ সুবিধা তো সেই টেক্স ৰেহাই সুবিধাসমূহ লাভ কৰিব বুলি ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মানে চৰকাৰী চাকৰিয়ালসকলে ঢেৰ টেক্স দিব লাগে প্ৰত্যেক বছৰে তো সেই টেক্সত ৰেহাই পাবৰ কাৰণে কিছুমান তেওঁলোকৰ স্কিম থাকে তো সেই বস্তুবিলাক ইউপিএছ যিসকল নেকি যিসকলে ইউজ কৰিছে ইউপিএছ যিসকলে
একচেপ্ট কৰিছে তো তেওঁলোকেও লাভ কৰিব সেই সুবিধা আগবাইছে ইয়াৰ পাছৰো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে তেলেংগানাৰ পৰা এগৰাকী পত্নীয়ে নিজৰ স্বামীক বচাবৰ কাৰণে নিজৰ কিডনি দি দিলে আৰু অৱশেষত সেই স্বামীজনে সুস্থ হৈ অহাৰ পাছত পত্নীজনীকে ঘৰৰ পৰা বাপেকে খেদাই দিলে খবৰ ওলাইছে তেলেংগানাৰ পৰা তেলেংগানাৰ এগৰাকী মহিলাই নিজৰ স্বামীৰ দুয়োটা কিডনি বিকল হৈ যোৱাৰ বাবদ নিজৰ এটা কিডনি স্বামীক দি দিয়ে স্বামী সুস্থ হৈ অহাৰ পাছত সেই মহিলাগৰাকীৰ সৈতে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায় আৰু মহিলাগৰাকীক ঘৰৰ পৰা উলিয়াই পঠায় আৰু পুৰুষৰ আছিলে অবৈধ প্ৰেম বাপেকে ঘৈণীয়েকে যদি গম পাইছিলে আগত কিডনিটো দিব লাগিছিলে কেলে যিজনীৰ লগত অবৈধ প্ৰেম আছিলে সেইজনীৰ পৰা কিডনি এটা লবলৈ দিব লাগিছিলে হয় নহয় কমেন্ট সেকশনত জনাই থৈ যাব বেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিলাসীপাৰাৰ পৰা বিলাসীপাৰাত উচ্ছেদ অভিযান চলিব তো বিলাসীপাৰাৰ ৰাইজক উচ্ছেদিত কৰাৰ আগতে এতিয়া তেওঁলোকক 50,000 টকাকৈ চেক আৰু এক কথাকৈ মাটি দিব বুলি উল্লেখ কৰিছে 50,000 টকাকৈ তেওঁলোককটো অলৰেডি দিয়ে দিলে বাকি এক কথাকৈ মাটি দিব বুলি তেওঁলোকক উল্লেখ কৰিছে যেহেতু বৰ্তমান সময়ত আমাৰ অসমত উচ্ছেদ কৰাৰ বাবে বিভিন্ন খাই খলস্থল হৈছে হয়তো সেই খাই খলস্থল ৰোধ কৰিবৰ কাৰণে অসম চৰকাৰে এই সিদ্ধান্ত লৈছে খবৰ লোৱা অনুসৰি তেখেতলোকক য'ত নেকি এক কথাকৈ মাটি দিয়া হৈছে তো ৰাইজে কোৱা অনুসৰি তো সেই মাটিখিনি যেনিবা আমি ললোৱে এক কথা মাটি আমি কি কৰি খাম কাৰণ আমি খেতি কৰি খোৱা মানুহ গতিকে এক কথা মাটিত আমি ঘৰে বনাম নে খেতিয়ে কৰিম আমি কেনেকৈ চলিম চৰকাৰে এইটো ভাবি চোৱাটো উচিত আছিলে বুলি জনাইছে তেওঁলোকে কৈছে মাটিও দিছে ব্ৰহ্মপুত্ৰৰ পাৰত য'ত নেকি না খেতি ভালদৰে হয় এতিয়া চৰকাৰে জানে আৰু কি হিচাপত তেওঁলোকক মানে কি চিন্তাধাৰা কৰি মানে কি ফিউচাৰ প্লেনিং কৰি এই মানে উচ্ছেদবিলাক চলাইছে আৰু চৰকাৰকো আমি বৰ বিশেষ দুখ দিব নোৱাৰো কাৰণ চৰকাৰে বিচাৰে যে যিমানবিলাক চৰকাৰী মাটি আছে সববিলাক চৰকাৰৰ হাততে থাকক বেলেগ মানুহৰ হাতত নাথাকক কিন্তু পাছত গৈ পিনি কোনোবা কোম্পানীক দি দিয়ে সেইটো পাছৰ কথা বাৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এই চাৰিটা বেংকত যিসকলৰ নেকি একাউণ্ট আছে তেওঁলোকৰ কাৰণে ভাল খবৰ ওলাইছে তেওঁলোকে এতিয়াৰে পৰা ন্যূনতম বেলেন্স ৰাখিব নালাগে বেংকৰ একাউণ্ট মানে বেংকত যি নেকি এটা বেংক বেলেন্স মেইনটেইন কৰিব লাগে ন সেই বেংক বেলেন্স মেইনটেইন কৰিব নালাগে এতিয়াৰে পৰা এই চাৰিটা বেংকত একাউণ্ট থকা সকলে সেই চাৰিটা বেংক কিনো সেই চাৰিটা বেংক হৈছে বেংক অফ কানাডা পাঞ্জাব নেশ্যনেল বেংক ইণ্ডিয়ান বেংক ভাৰতীয় ষ্টেট বেংক এই চাৰিটা বেংকে মিনিমাম বেলেন্স ৰখা পৰ্যায়টো তেওঁলোকে নাইকিয়া কৰিছে মানে মানুহৰ ওপৰত অধিক প্ৰেছাৰ দিব বিচৰা নাই নীতিন গাডকাৰী দেৱেতো কৈছে দিনক দিনে মানুহ দুখীয়া হৈ গৈছে মানুহে ঋণ পৰিশোধ কৰিব পৰা নাই আমাৰ ভাৰতবৰ্ষত গতিকে বেংকসমূহেও মানে এইটো পদক্ষেপ লৈছে যে আমি ন্যূনতম বেলেন্স ৰখাৰ যি নেকি পদ্ধতি সেইটো প্ৰত্যাহাৰ কৰিছোঁ আপোনাৰ বাৰু এই বেংক কেইটাৰ ভিতৰত কোনোবা এটা বেংকত একাউণ্ট আছে নেকি কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিটিচিৰ পৰা তো যোৱাকালি আমাৰ অসমৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াদেৱে বিটিচিৰ ওপৰত এটা মন্তব্য কৰে তেখেতে কৈছে যে বিটিচিৰ প্ৰশাসনিক ব্যৱস্থা আইন কানুন সুপৰিকল্পিত হৈ উঠা নাই আগতেও হোৱা নাছিলে বৰ্তমানো হোৱা নাছিলে বুলি জনাইছে সঠিক কামত পইচা ব্যৱহাৰ নোহোৱাৰ বাবে বিটিচিৰ পৰা প্ৰত্যেক বছৰে 200-300 কোটি টকা ঘূৰি যায় বুলি জনাইছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াদেৱে তেখেতে মানে কৈছে যে বিটিচিত এতিয়াও মানে যি আইনী প্ৰক্ৰিয়া হওক বা যি প্ৰশাসনিক ব্যৱস্থা এতিয়াও মানে আগৰ দৰেই আছে এতিয়াও সুস্থ হৈ উঠা নাই এতিয়া ভাল হৈ উঠা নাই যাৰ বাবে নেকি প্ৰত্যেক বছৰে বিটিচিৰ পৰা 200 পৰা 300 কোটি টকা খানো ঘূৰি যায় মানে বাজেটত যি নেকি টকা নিৰ্ধাৰণ কৰে সেই টকা খৰচাই কৰিব নোৱাৰে আকৌ ৰিটাৰ্ণ হৈ যায় তো বিটিচিৰ ওপৰত এইটো এটা ডাঙৰ মন্তব্য কৰিছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাবা বাগেশ্বৰৰ ওপৰত আপোনালোকে বাৰু বাবা বাগেশ্বৰক চিনি পায় নে কমেন্ট সেকশনত জনাবচোন তেখেত হৈছে এজন সাধু তো তেখেতে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত হিন্দু সনাতন ধৰ্মৰ বিষয়ে প্ৰচাৰ চলাই থাকে তো তেখেতৰ কিছুমান অলৌকিক শক্তিও আছে এতিয়া এইবিলাক অলৌকিক শক্তি নে সেইবিলাক মানে সায়েন্স ফিকশন কিবা সেই সম্পৰ্কে নাজানো আৰু বাৰু যি কি নহওক সেই সম্পৰ্কে ক'বলৈ যোৱা নাই তেখেত বিৰাট কট্টৰ হিন্দু তেখেত সনাতনী এজন ব্যক্তি তো তেখেতে কৈছে যে মই ভাৰতবৰ্ষখনক এদিন গেৰুৱা সাজত চাব বিচাৰো বুলি জনাইছে তেখেতে কৈছে যে ভাৰতবৰ্ষখনক তেখেতে হিন্দু ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰিব বিচাৰে বুলি জনাইছে এটা কি ক'ব আপোনালোকে এই সম্পৰ্কত এনেকুৱা ধৰণৰ যেতিয়া নেকি মন্তব্যবিলাক ওলাই এই মন্তব্যবিলাকে কিন্তু মানুহৰ মাজত আপোনাৰ কাজিয়াৰ সৃষ্টি কৰে হিংসাৰ সৃষ্টি কৰে
কিন্তু তাৰ পাছতো এনেধৰণৰ বাবাবিলাকে মানে হিন্দু আৰু মুছলিমৰ মাজত হিংসা বিয়পাব পৰা মন্তব্যবিলাক কৰি থাকে আৰু কি কাৰণে কৰে কাৰণ নিৰ্বাচন আহি আছে ভাই এইবিলাক পলিটিক্সৰ চাল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মানস ৰবিন ডাঙৰীয়াৰ ওপৰত মানে কণ্ঠশিল্পী মানস দাৰ ওপৰত ওলাইছে ইয়াৰ পাছৰ খবৰটো যোৱাকালি মানস ৰবিন উপস্থিত হৈছিল লখিমপুৰত তো লখিমপুৰত যিনকি উচ্ছেদ অভিযান চলাইছিলে গুণগুণৰ বিষয়টো আপোনালোকে জানেই তো সেই গুণগুণৰ খবৰ ল'বৰ কাৰণে উপস্থিত হৈছিলে মানস ৰবিন আৰু সেই সময়তেই মানৱ ডেকাক বৰ বেয়াকৈ ধুলে লখিমপুৰৰ বিধায়ক মানৱ ডেকাক মানস ৰবিনৰ ফেচবুক লাইভত বৰ বেয়াকৈ ধুলে যোৱাকালি তো গুণগুণৰ ঘৰলৈ যিটো ৰাস্তাৰে যাব লাগে সেই ৰাস্তাটোৰ অৱস্থা একেবাৰে বেয়া মানস ৰবিন দাই ফেচবুকৰ জৰিয়তে মানৱ ডেকাক কৈছে যে বন্ধু তোমাৰ এই ৰাস্তাবিলাক ঠিক কৰিবলৈ হ'ল বহুত কাম বাকি আছে নিৰ্বাচন পালেহি নহয় নিৰ্বাচনৰ পূৰ্বেই ৰাস্তা পদূলিবিলাক অকণমান ঠিক কৰা তো মানস ৰবিন আৰু মানৱ ডেকা এসময়ৰ বহুত ভাল বন্ধু বুলি জনাইছে দুয়োজনে একেটা ৰুমতে বহুত দিন তেওঁলোকে আছিলে বুলি জনাইছে আৰু সেই ফৰ্মে মানৱ ডেকাক মানস ৰবিনে কৈছে যে তোমাৰ ৰাস্তাটো ঠিক কৰিবলৈ হ'ল তোমালোকে যি নেকি ঢাকঢোল বজাই থকা উন্নয়নৰ সেইবিলাক অকণমান কমকৈ বজোৱা তোমাৰ সমষ্টিত কৰিব লগা বহুত কাম আছে অকল সেয়াই নহয় লগতে লখিমপুৰৰ যিসকল ঠিকাদাৰ আছে তেওঁলোককো কয় যে তোমালোকে বিধায়ক মহোদয়ক ধৰা তোমালোকৰ কাম বহুত পৰি আছে তোমালোকৰ কামেই কাম আছে নিৰ্বাচন পালেহি নিৰ্বাচনৰ পূৰ্বে কামবিলাক তোমালোকে উলিয়াবলৈ যত্ন কৰা মানে আকাৰ ইংগিতেৰে বৰ বেয়াকৈ লাজ দিলে যোৱাকালি লখিমপুৰত আহি মানস ৰবিনে মানৱ ডেকাক পাছৰটো খবৰ ফালে আপোনালোকক কৈছোৱে মানস ৰবিন যোৱাকালি উপস্থিত হৈছিলে লখিমপুৰত তো লখিমপুৰত উপস্থিত হৈ থকাৰ সময়ত লখিমপুৰত উপস্থিত থাকি যিসকল বিষয়ববীয়াৰ নেতৃত্বত সেই উচ্ছেদ অভিযান চলিছিলে তেওঁলোকক এটা অনুৰোধ জনাইছে মানস ৰবিনে তেখেতে কৈছে যে আপোনালোকো একোজন অসমীয়া নহয় জানো আপোনালোকো একোজন অসমৰে মানুহ নহয় জানো আপোনালোকে যেতিয়া নেকি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন লৈ পাছ কৰিছিলে হায়াৰ সেকেন্ডাৰীত যেতিয়া নেকি আপোনালোকে ফাৰ্ষ্ট ডিভিজন লৈ পাছ কৰিছিলে গোটেই গাঁৱৰ ৰাইজে আপোনালোকক লৈ গৌৰৱ অনুভৱ কৰিছিলে আপোনালোকৰ পৰা কিবা পোৱাৰ স্বাৰ্থত নহয় কেৱল আপুনি সেই গাঁওখনৰ ল'ৰা বা সেই গাঁওখনৰ ছোৱালী হিচাপে গৌৰৱ কৰি তেওঁলোকে মানে আনন্দ কৰিছিলে গতিকে সেই সকল ৰাইজৰ কথা ভাবি আপোনালোকে অকণমান কাম কৰিবলৈ লওক যদি আপোনালোকে বিচাৰিলেহেঁতেন গুণগুণ বা লখিমপুৰত যিনেকি উচ্ছেদ অভিযান চলিলে সেই উচ্ছেদ অভিযান চলা খেতি পথাৰসমূহ আপোনালোকে বচাব পাৰিলেহেঁতেন কিন্তু আপোনালোকে সেই কামটো নকৰিলে বৰঞ্চ আপোনালোকে খেতি পথাৰসমূহ নষ্ট কৰিহে পেলালে তো তেখেতে কৈছে যে আপোনালোকৰ ওপৰত হয়তো ওপৰৰ পৰা প্ৰেছাৰ আহিব পাৰে গতিকে সেই প্ৰেছাৰবিলাক আপোনালোকে সহ্য কৰিব পৰা ক্ষমতা ৰাখক বেছিতকৈ বেছি আপোনালোকক ট্ৰান্সফাৰ দিব আমিতো নন ষ্টপ গোটেই অসমখন ঘূৰিয়ে ফুৰো আপোনালোকক লখিমপুৰৰ পৰিৱৰ্তে যেনিবা গুৱাহাটীত ট্ৰান্সফাৰ দিব তালৈকে যাব কিন্তু আপোনালোকে প্ৰেছাৰত পৰি প্ৰেছাৰাইজ হৈ পলিটিচিয়ানৰ কথা মতে আপোনালোকে উঠা বহা নকৰিব লখিমপুৰৰ পৰা অনুৰোধ কৰি যায় সকলো দায়িত্বত থকা বিষয়ববীয়াসকল আৰু এইটো সঁচা কথা বিষয়ববীয়াসকলে অকণমান ভবাটো উচিত হয়নে নহয় কালিলৈ ভাবকচোন বাৰু আপুনি যদি সেই স্থানত থাকিলেহেঁতেন আপুনি এজন যদি সৰ্বসাধাৰণ মানুহ হ'লহেঁতেন আপোনাৰ ঘৰখনো তেনেকৈ যদি উঠাবলৈ দিলেহেঁতেন গতিকে ক্ষমতা ইমানো আপোনালোকে মানে মাথাত তুলি নল'ব বা আপোনালোকে পলিটিচিয়ানসকলৰ কথাত ইমানো উঠা বহা নকৰিব কাৰণ আপোনালোকে বহুত কষ্ট কৰি চাকৰিটো পাইছে বহুত পঢ়া শুনা কৰি চাকৰিটো পাইছে এজন পলিটিচিয়ানে হয়তো মেট্ৰিক পাছো ভালদৰে নকৰিব পাৰে হায়াৰ সেকেন্ডাৰী পাছো ভালদৰে নকৰিব পাৰে তেখেতে ডিগ্ৰী পাছো ভালদৰে নকৰিব পাৰে কিন্তু আপুনি ভালদৰে হায়াৰ সেকেন্ডাৰী মেট্ৰিক ডিগ্ৰী ভালদৰে আপুনি পৰীক্ষাত পাছ কৰিহে আপোনালোকে চাকৰিটো লৈছে গতিকে চাকৰিৰ মৰ্যাদাটো ৰাখিব আপোনালোকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আমাৰ অসমত গাহৰি সৰবৰাহৰ ওপৰত বিভিন্ন এছঅপি আহিছে মানে আমাৰ অসমলৈ গাহৰি অনাৰ ওপৰত বিভিন্ন ধৰণৰ এছঅপি আছে প্ৰথম কথা হৈ গ'ল ট্ৰেইনত গাহৰি আনিব নোৱাৰিব দ্বিতীয় কথা হৈ গ'ল আপোনাৰ ৰাস্তাৰে গাহৰি অনাৰ ক্ষেত্ৰতো কিছু নীতি নিয়ম মানি চলিব লাগিব এনেকৈ এছঅপি আছে কিন্তু যোৱাকালি আমাৰ ভাৰতীয় ৰেল সেৱাৰ এটা ডব্বাত পুৰা গাহৰি ভৰ্তি কৰি আনিছিলে আৰু বাপেকে গোটেই ডবাটোকে ৰাখি থৈ দিলে গাহৰি আহিবলৈ নিদিলে অসমত যেহেতু এতিয়া বেমাৰ বিয়পিছে আৰু গাহৰিৰো বেমাৰ বিয়পিছে সেই কাৰণে এই ব্যৱস্থা হাতত লোৱা হৈছে আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ 6 মাইলৰ পৰা গুৱাহাটী মহানগৰীৰ 6 মাইলৰ এটা মছজিদত এতিয়া ওলাইছে গাহৰি আৰু যিজন লোকে নেকি গাহৰি পেলাই থৈ গৈছে গাহৰিৰ সৈতে তেখেতে এখন নোটও থৈ গৈছে মানে এটা লিখনি তেখেতে লিখি থৈ গৈছে তো সেই যুৱকজনে সেই নোটখনত তেখেতৰ নাম লিখি থৈ গৈছে নামটো হৈছে
প্লাবিতা দাস আৰু লগতে তেখেতৰ মোবাইল নম্বৰো বাপ্পাকে দি ৰাখিছে তেখেতে কৈছে দম আছে আৰু সেই কাৰণে মোবাইল নম্বৰ দি থৈ গৈছে তো আপোনালোকে এই সম্পৰ্কত কি ক'ব কমেন্ট সেকশনত জনাব আমাৰ নামঘৰত যি নেকি গৰু মাংস ওলাইছে বা মছজিদত এতিয়া গাহৰি মাংস পেলাইছে এইবিলাকে সৰ্বসাধাৰণ মানুহবিলাকক ক্ষতি কৰিব বিচৰা নাই নে বাৰু এছাম মানুহ আছে যিবিলাকে নেকি আপোনাৰ পলিটিক্সত নন ষ্টপ লাগি থাকে চাবচোন আপোনাৰ তো তেওঁলোকৰ কামেই হৈ গ'ল সেইবিলাক হয় নহয় তেওঁলোকৰ কামেই সেইটো কংগ্ৰেছে ভাবে কংগ্ৰেছৰ মানুহ বাহক বিজেপিয়ে ভাবে বিজেপিৰ মানুহ বাহক কিন্তু সবেইটো পলিটিক্সত লাগি নাথাকে আমাৰ নিচিনা মানুহবিলাকটো পলিটিক্সত লাগি নাথাকে গতিকে আমাৰ এজন মিয়া মানুহৰ প্ৰতি মিয়া মানুহৰ লগত যিটো নেকি বন্ধুত্ব এইবিলাকৰ ফলত সেই বন্ধুত্ববিলাক নাইকিয়া নহবনে বাৰু নে কি কয় আপোনালোকে কমেন্ট সেকশনত জনাব এছাম মানুহে গোটেই মানুহবিলাকৰ মাজত কাজিয়া পচাল সৃষ্টি কৰিব বিচাৰিছে গতিকে মুছলমান ভাই বন্ধুসকললৈ অনুৰোধ আপুনি যদি পলিটিক্সৰ লগত জড়িত নাই এইবিলাক কথা আপোনালোকে নুহুমাবই আপুনি যদি অসমীয়া মানুহ আপোনাৰ যদি পলিটিক্সৰ লগত জড়িত নাই এইবিলাকত নুহুমাবই পৰাপক্ষত কি কৰিছে কৰি থাক আমি মিলি থাকিব লাগে বস সেইটোৱে কথা আইবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে খুনাপুৰৰ পৰা খুনাপুৰৰ ডিস্ট্ৰিক্ট চিকিৎসালয়লৈ এজন ৰোগী গৈছিলে চিকিৎসা কৰিবৰ কাৰণে ইমাৰ্জেন্সি ঔষধৰ দৰকাৰ হ'ল ইমাৰ্জেন্সি ঔষধ আনিবলৈ তেখেতে ফাৰ্মাসীত গৈছে কিন্তু 24 ঘণ্টাই খোলা ৰখা ফাৰ্মাসীখনত মানুহেই নাই বাপেকে ঔষধ দিবৰ কাৰণে আৰু এই দুৰৱস্থা খুনাপুৰ চিকিৎসালয়ত খুনাপুৰৰ ডিস্ট্ৰিক্ট চিকিৎসালয়ত এতিয়া আপোনালোকে ইয়াত চৰকাৰক দুখ দিব নোৱাৰে ইয়াত দুখ কাৰ আছে সেই সকল কৰ্মচাৰী আৰু সঁচাকৈ চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰী সকলৰ নিচিনা চাগে দুৰ্ব্যৱহাৰ কতোই নকৰে নেকি ষ্টেট বেংকৰ কৰ্মচাৰী সকলেও চাগে গ্ৰাহকৰ লগত ইমান দুৰ্ব্যৱহাৰ নকৰে যিমান এখন চৰকাৰী হস্পিটেলৰ কৰ্মচাৰী সকলে মানুহৰ লগত দুৰ্ব্যৱহাৰ কৰে গতিকে চৰকাৰে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে আইবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভোটাৰ কাৰ্ডৰ ওপৰত তো গৌৰৱ গগৈ ডাঙৰীয়াই ঘোষণা কৰিছে যে আমাৰ অসমতো হয়তো 26ৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ কাৰ্ডৰ পুনৰ নিৰীক্ষণ হ'ব পাৰে বুলি খবৰ ওলাইছে তেখেতে কৈছে আমাৰ অসমত যদি ভোটাৰৰ পুনৰ নিৰীক্ষণ হয় তেন্তে 20%তকৈও অধিক লোকৰ নাম কৰ্তন কৰিব ভোটাৰ কাৰ্ডৰ তালিকাৰ পৰা এতিয়া বৰ্তমান সময়ত এয়া বিহাৰত চলি আছে বিহাৰত কি কৰিছে আপোনাৰ মাক দেউতাকৰ হেই জন্মৰ প্ৰমাণপত্ৰ বিচাৰিছে বাৰ্থ সাৰ্টিফিকেট বিচাৰিছে তেওঁলোকৰ বাৰ্থ সাৰ্টিফিকেট বিচাৰিছে মানে পুনৰ নিৰীক্ষণ কৰিবৰ কাৰণে ভোটাৰ তালিকা পুনৰ নিৰীক্ষণ কৰিবৰ কাৰণে এটা বেলেগকটো বাদেই দিলো মুকেই যদি বিচাৰে মোৰ বাৰ্থ সাৰ্টিফিকেটখনেই নাই গতিকে মই কি এজন বিদেশী হৈ যাম নেকি তো গৌৰৱ গগৈ কৈছে যে আমাৰ অসমতো যদি ভোটাৰ পুনৰ নিৰীক্ষণ হয় তেনেহলে 20%তকৈও অধিক মানুহৰ ভোটাৰ কাৰ্ড কৰ্তন যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি আকৌ এখন উৰণীয়া সেতুৰ উদ্বোধন কৰে তো উৰণীয়া সেতু উদ্বোধন কৰাৰ সময়ত অসমৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন ব্যক্তি গৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে কিন্তু তাৰ মাজতে ৰুক্মিণী গাঁৱৰ একাংশ মানুহ ওলাই আহিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে তেখেতলোকৰ শ্লোগান হৈছে সেই ভগৱান ৰুক্মিণী গাঁও নগৰবাসীক বানপানীৰ পৰা বচাওক মানে এতিয়া তেওঁলোকে ভগৱানক ৰিকুৱেষ্ট কৰিব লগা হৈছে যে ভগৱান প্লিজ আমাৰ ইয়াৰ পৰা বানপানীৰ সমস্যা নাইকিয়া কৰি পেলাওক কাৰণ এজাক বৰষুণ দিলেই বানপানী হৈ পৰে যিমানবিলাক মানে গুৱাহাটী মহানগৰী গলি ৰাস্তা আছে মানুহবিলাকৰ ঘৰত বানপানী সোমাই যায় কিন্তু তাৰ পাছতো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কি কৰি আছে তেখেতেহে জানে বানপানীৰ সময়ত দেখা পাওঁ পানীত নামি তেখেতে ফটো ক্লিক কৰি থাকে কিন্তু যেতিয়া নেকি বানপানী নাথাকে সেই সময়ত ব্যৱস্থা ল'ব লাগে বানপানী নাইকিয়া কৰিবৰ কাৰণে কিন্তু নাই তেওঁলোকৰ যেতিয়া বানপানী হয় তেতিয়াহে তেওঁলোকৰ উৎপাতটো বাঢ়ে তেতিয়াহে তেওঁলোকে বানপানীৰ চাবলৈ ওলাই যায় আগৈছে একেবাৰে শেষৰ খবৰটো ওলাইছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ওপৰতে তো এইকেইদিন নিউজৰ কিন্তু আঠখাৰি লৈ আছে মানে আগখাৰি একদম পুৰা কভাৰ কৰি আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কিন্তু একদম হেডলাইন কভাৰ কৰি আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সম্পত্তিৰ ওপৰতে খবৰ ওলাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে তেখেতৰ সম্পত্তিৰ ওপৰত যি নেকি বাতৰি প্ৰচাৰ কৰি থকা হৈছে বৰ্তমান সময়ত সেই বাতৰিসমূহ ভুৱা বুলি জনাইছে তেখেতৰ ইমেজ বেয়া কৰিবৰ কাৰণে কেইজনমান পলিটিচিয়ান আৰু কেইটামান সংবাদ মাধ্যমে উঠি পৰি লাগিছে বুলি জনাইছে আৰু তাৰে ভিতৰত হয়তো ময়ো এজন পঢ়ো থাকে আৰু যি কি নহওক তেখেতৰ ইমেজ বেয়া কৰিবলৈ যোৱা নাই কিন্তু তেখেতলোকে যিবিলাক কাম কৰিবই লাগে কিয় বা এনেকুৱা ধৰণৰ কামবিলাক তেখেতলোকে যদি জানেই আমাৰ ইমেজ বেয়া হ'ব পাৰে এই কামটোৰ পৰা আমি নকৰিলেই হ'ল বস হয় নে নহয় এতিয়া আমি ধৰি লওক কোনোবাই মদ নাখায় কোনোবাই ভাং নাখায় কোনোবাই সিগাৰেট নাখায় তো তেওঁলোকে জানে যে মই যদি মদ খাই যদি মাতাল হৈ ঘূৰি ফুৰো মোৰ ইমেজটো বেয়া হৈ যাব মানুহে মোক বেয়া বুলি ক'ব তো সেইকাৰণে তেওঁলোকে মদ নাখায়
তো তেওঁলোকে যদি জানেই এনেকুৱা দুৰ্নীতিবিলাক কৰিলে আমাৰ ইমেজটো বেয়া হ'ব, নকৰিলেই হ'ল, চিম্পুল চিধা চিধা মানুহ হিচাপে থাকিলেই গ'ল। নাই ভাই, তেওঁলোকৰতো চৰকাৰী মাটি লাগিব, চৰকাৰী মাটিৰ ওপৰত তেওঁলোকৰ চকু, চৰকাৰী আঁচনিৰ ওপৰত তেওঁলোকৰ চকু। তো বন্ধু বান্ধৱীসকল, বছ আজি ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।